নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, বৰ্তমান যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে, এই পবিত্ৰ শাওণ মাহত যদি আপোনাৰ ঘৰৰ ভিতৰত নাইবা আপোনাৰ ঘৰৰ আশে পাশে যদি আপুনি সৰ্প দেখা পায় তথা সাপ দেখা পায়, তেতিয়াহ'লে আপোনাৰ বাবে ভালনে বেয়া, শুভ নে অশুভ, আপুনি এয়া কিহৰ সংকেত লাভ কৰিছে, আপুনি জুৰীয়া সাপ এই মাহত দেখা পালে কি হয় আৰু আপুনি যিকোনো সাপ দেখা পালে এই মাহত কি হয়, আপুনি সুন্দৰভাৱে জানিব পাৰিব। প্ৰিয় দৰ্শক, বৰ্তমান সময়ত সাপ সকলোৱে দেখা পায়। সাপ এই মাহত বিশেষকৈ দেখিলে আপুনি কি সংকেত লাভ কৰে, আপোনাৰ জীৱনত কি ঘটিবলৈ গৈ আছে, কেনেধৰণে আপুনি সাপ দেখাটো এই মাহত শুভ, জুৰীয়া সাপ দেখিলে কি হয় এই মাহত, আপুনি জানি লোৱাটো খুবেই জৰুৰী। সাপ দেখিলে সকলোৰে মনলৈ নিশ্চয় ভয় আহে। সৰুৱেই হওক বা ডাঙৰেই হওক, সাপলে সকলোৱে ভয় কৰে। যদি আপোনাৰ ঘৰখনৰ ভিতৰত এই মাহত সাপ কেনেবাকৈ সোমাই যায় নাইবা ঘৰৰ আশে পাশে আপুনি এই মাহত দেখা পায়, তেতিয়াহ'লে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোত জীৱনত আপোনাৰ এইখিনি হোৱাটো একেবাৰে নিশ্চিত। আপুনি যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লয়, তেতিয়াহ'লে আপোনাৰ যদি পৰিয়ালৰ কোনো সদস্যই এই মাহত সাপ দেখা পায় নাইবা বন্ধুবৰ্গই দেখা পায়, তেতিয়া আপুনি আমাৰ এই ভিডিঅ'টোত শাস্ত্ৰৰ অনুযায়ী যিখিনি আপোনালোকৰ লগত কথা শ্বেয়াৰ কৰিম, এইসমূহ আপুনি আনক ক'ব পাৰিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শাস্ত্ৰৰ সম্বন্ধীয়ভাৱে শ্বেয়াৰ কৰিম এই মাহত আপুনি সাপ দেখিলে কিহৰ সংকেত লাভ কৰে। ইয়াৰ উপৰিও আৰু বিশেষ 5টা বস্তুৰ বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিসমূহ বস্তু এই মাহত দেখাটো অতিকৈ ফলদায়ক। যি 5বিধ বস্তু এই শাওণ মাহত আমি শ্বেয়াৰ কৰিব খুজিছোঁ আপোনালোকৰ লগত, এই 5বিধ বস্তুৰ যদি আপুনি এবিধ বস্তু হ'লেও দেখা পায়, তেন্তে আপোনাৰ বাবে খুবেই শুভ হয়। প্ৰিয় দৰ্শক, এই 5বিধ বস্তুৰ উপৰিও সাপ দেখা মানে এই মাহত কিহৰ সংকেত, আপোনাৰ জীৱনত কি ঘটিব তাৰ বিষয়ে শ্বেয়াৰ কৰিম। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। তাৰ আগতে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত হৰ হৰ মহাদেৱ বুলি অৱশ্যেই লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। আৰু যদিহে আপুনি প্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা, বিভিন্ন নজনা তথ্য, প্ৰতিকাৰসমূহ আমি আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰোঁ। গতিকে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে যে এই পবিত্ৰ শাওণ মাহত যদি আমি ক'ব খোজা এই ভিডিঅ'টোত এই 5বিধ বস্তু আপুনি সপোনত দেখা পায়, তেতিয়াহ'লে অতিকৈ শুভ। ইয়াৰ দ্বাৰা স্বয়ং মহাদেৱৰ আপুনি কৃপা দৃষ্টি লাভ কৰি আপোনাৰ ঘৰখনত, আপোনাৰ জীৱনত ধন টকা পইচা সুখ সমৃদ্ধিৰে উপচি পৰে বুলি শাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী পবিত্ৰ শাওণ মাহটো হৈছে শিৱ ভগৱানৰ অতিকৈ প্ৰিয় মাহ। এই পবিত্ৰ শাওণ মাহত ভগৱান শিৱ শংকৰ পৃথিৱীলৈ আহে ভক্তগণক আশীৰ্বাদ প্ৰদান কৰিবলৈ। দৰ্শক, আপোনালোকে নিশ্চয় জানে আৰু নিশ্চয় দেখা পাইছে, লক্ষ্য কৰিছে, ভগৱান শিৱ শংকৰৰ ডিঙিত হাড় থাকে আৰু সৰ্প পিন্ধি থাকে ভগৱান শিৱই, যাৰ জৰিয়তে ভগৱান শিৱ শংকৰে বিশ্ব ব্ৰহ্মাণ্ডক সংকেত বহন কৰে। কিন্তু ভক্তগণে ভগৱান শিৱক দেখা পালেও, ভগৱান শিৱৰ ডিঙিত সৰ্প দেখা পালেও তেওঁলোকে ভয় কৰি আঁতৰি নাযায়, ভগৱান শিৱক একান্ত মনে প্ৰাৰ্থনা কৰে। কিন্তু ইয়াৰ বিপৰীতে যদি হঠাতে আপোনাৰ ঘৰত সৰ্প ওলায় বা আপোনাৰ ঘৰৰ আশে পাশে সৰ্প ওলায়, তেতিয়াহ'লে বহুত ভয় খায়, মাৰ ধৰ খেদা কৰা কৰিবলৈ চেষ্টা কৰে। কিন্তু আপোনালোকক জনাওঁ যে আপুনি কেতিয়াও সৰ্প নিধন কৰাটো উচিত নহয়। শাস্ত্ৰৰ অনুযায়ী সৰ্প এই শাওণ মাহত নিধন কৰিলে ভগৱান
শিৱশংকৰ ৰুষ্ট হ'ব। ভগৱান শিৱই যিহেতু সৰ্প ডিঙিত পিন্ধে, গতিকে এই শাওণ মাহত আপুনি সৰ্প দেখা পালে ভুলতো কেতিয়াও মাৰ ধৰ নকৰিব। আমি আপোনালোকক জনাম, আপুনি সৰ্প দেখা মানে এই মাহত কিহৰ সংকেত আপোনাক বহন কৰে। জুৰীয়া সৰ্প দেখিলে আপোনাৰ বাবে, পৰিয়ালৰ বাবে কেনেকুৱা সংকেত লৈ আহে আপুনি সুন্দৰভাৱে এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে তাৰ বিষয়ে জনাৰ পূৰ্বে আপোনাক ভিডিঅ'টোৰ প্ৰথমেই জনাব খুজিছোঁ, এই শাওণ মাহত আপুনি সপোনত কোন 5বিধ বস্তু দেখাটো খুবেই শুভ, খুবেই ফলদায়ক আপোনাৰ বাবে, আপোনাৰ পৰিয়ালৰ বাবে। গতিকে আহক আমি সেই বিশেষ 5বিধ বস্তুৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহত ভক্তগণৰ বাবে শিৱ পূজাৰ বিশেষ মহত্বপূৰ্ণ হৈ পৰে। যদি এই মাহত কোনোবাই সপোনত ভগৱান শিৱশংকৰৰ লগত জড়িত বস্তু যিকোনো দেখা পায়, তেতিয়াহ'লে অতিকৈ শুভ বুলি কোৱা হৈছে। এই সপোনবোৰ দেখাৰ ফলত আপুনি ভগৱান শিৱশংকৰৰ অসীম কৃপাদৃষ্টি লাভ কৰিব পাৰিব। যদিহে আপুনি সপোনত শিৱলিংগ দেখা পায় পবিত্ৰ শাওণ মাহত, তেন্তে এয়া আপোনাৰ বাবে এক শুভ লক্ষণ। এই সপোনৰ অৰ্থ হৈছে ভগৱান শিৱশংকৰ আপোনাৰ লগত স্বয়ং আছে। আপুনি জীৱনত প্ৰতিটো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আপোনাৰ আধ্যাত্মিক আৰু অগ্ৰগতিত আগবাঢ়ি যোৱাৰ এয়া সংকেত বহন কৰে মহাদেৱ শিৱশংকৰে। আপোনাৰ শীঘ্ৰেই মনৰ ইচ্ছা পূৰ্ণ হ'ব যদি আপুনি সপোনত শিৱলিংগ দেখা পায়। যিকোনো ইচ্ছাই আপোনাৰ পূৰ্ণ হ'ব মহাদেৱৰ কৃপাত। প্ৰিয় দৰ্শক, দ্বিতীয়তে হৈছে সপোনত যদি আপুনি ৰুদ্ৰাক্ষ দেখা পায়, তেতিয়াহ'লে অতিকৈ শুভ। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শিৱৰ চকুৰ পৰাই ৰুদ্ৰাক্ষৰ জন্ম হৈছিল। গতিকে শিৱশংকৰৰ এই প্ৰিয় শাওণ মাহত আপুনি যদি ৰুদ্ৰাক্ষ সপোনত দেখা পায়, তেতিয়াহ'লে অতিকৈ শুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। গতিকে আপুনি ভগৱান শিৱশংকৰৰ অতিকৈ প্ৰিয় এই পবিত্ৰ শাওণ মাহত ৰুদ্ৰাক্ষ দেখাটো অতিকৈ শুভ। ৰুদ্ৰাক্ষ শাওণ মাহত দেখাৰ অৰ্থ হ'ল ভগৱান শিৱশংকৰে আপোনাক সকলো ৰোগ ব্যাধি তথা বেমাৰ আজাৰ আৰু সকলো দোষৰ পৰা আপোনাক মুক্ত কৰি দিব। এই সপোন দেখাৰ পাছত আপুনি আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থা পূৰ্বতকৈ আপুনি উন্নত দেখিবলৈ লাহে লাহে আৰম্ভ কৰিব। গতিকে ৰুদ্ৰাক্ষ দেখিলে আপুনি সপোনত কেতিয়াও ভয় কৰাটো উচিত নহয়। 3 নম্বৰতে হৈছে যদি আপুনি এই পবিত্ৰ শাওণ মাহত সপোনত ত্ৰিশূল দেখা পায়, তেন্তে অতিকৈ শুভ। যদি শাওণ মাহত আপুনি ত্ৰিশূল দেখা পায়, তেন্তে আপোনাৰ যিমানেই শত্ৰু নাথাকক, যিমান গোপন শত্ৰু নাথাকক, সেই শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। সেই শত্ৰু ধ্বংস হৈ পৰিব আৰু আপোনাৰ পৰিয়ালৰ উন্নতি হ'ব। পৰিয়াললৈ সুখ আৰু সমৃদ্ধি সৰ্বপ্ৰকাৰে আহিব স্বয়ং মহাদেৱৰ কৃপা দৃষ্টিৰ ফলত। এয়া আপোনাক মহাদেৱৰ প্ৰতীক হিচাপে আপোনাক সংকেত বহন কৰে মহাদেৱে। আপুনি সপোনত ত্ৰিশূল দেখাৰ অৰ্থ হৈছে আপোনাৰ বেয়া অভ্যাসসমূহ মনৰ পৰা, নেতিবাচক চিন্তাসমূহ, বেয়া শক্তিসমূহ শীঘ্ৰেই আপোনাৰ জীৱনৰ পৰা দূৰ হোৱাৰ আপোনাক সংকেত বহন কৰে মহাদেৱে স্বয়ং সপোনৰ জৰিয়তে। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপুনি শাওণ মাহত বলদ গৰু তথা নন্দী দেখা পায়, তেতিয়াহ'লে অতিকৈ শুভ। হিন্দু ধৰ্মৰ মতে বলদ গৰু তথা নন্দী শিৱৰ বাহন। গতিকে শাওণ মাহত যদি আপুনি বলদ গৰু দেখা পায় তথা ষাঁড় গৰু দেখা পায়, তেন্তে অতিকৈ ফলদায়ক। ইয়াৰ অৰ্থ হৈছে আপুনি আপোনাৰ কামত শীঘ্ৰেই সফলতা লাভ কৰিব পাৰিব আৰু আপোনাৰ আৰ্থিক অৱস্থাও পূৰ্বতকৈ উন্নতি হ'ব আৰু আপুনি কৰা কষ্টৰ ফলো আপুনি শীঘ্ৰেই ভাল ফলাফল পাবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত। 5 নম্বৰতে হৈছে যদি আপুনি সপোনত সাপ দেখা পায়, তেন্তে স্বপ্নশাস্ত্ৰৰ অনুসৰি সপোনত শাওণ মাহত সাপ দেখিলে শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে আপোনাৰ লগত, আপোনাৰ ওপৰত ভগৱান শিৱশংকৰ খুবেই প্ৰসন্ন হৈছে।
প্ৰিয় দৰ্শক, আপুনি সপোনত সাপ দেখাৰ পিছত আপোনাৰ আৰ্থিক উন্নতি দ্ৰুতগতিত বৃদ্ধি পাব আৰু ধন সম্পত্তিও প্ৰচুৰ পৰিমাণত বৃদ্ধি পাবলৈ ঘৰখনত আৰম্ভ কৰিব স্বয়ং মহাদেৱৰ কৃপাদৃষ্টিৰ ফলত। এতিয়া আপুনি জানিব লাগিব, আপোনাৰ ঘৰৰ ভিতৰত বা আপোনাৰ ঘৰৰ আশে পাশে যদি আপুনি সাপ দেখা পায় তেন্তে কি হয়, আপুনি জুৰীয়া সাপ তথা এহাল যদি সাপ দেখা পায় তেতিয়াহ'লে কি হয়, পৰিয়াললৈ কিবা বিপদ আহিব নেকি, আপুনি জানিব লাগিব। এতিয়া আপুনি যদি ভিডিঅ'টো ইমানলৈকে চাই এই কথাখিনিও জানি লয় তেন্তে আপুনি সাপ দেখিলে আৰু কেতিয়াও ভয় নকৰে এই শাওণ মাহত। প্ৰিয় দৰ্শক, তেন্তে আহক আমি তাৰ মাজলৈ আগবাঢ়োঁ। এইবাৰ পবিত্ৰ শাওণ মাহত আপুনি সাপ আপোনাৰ ঘৰৰ ভিতৰতেই হওক বা বাহিৰতেই হওক, আপুনি সাপ দেখাটো খুবেই শুভ। সপোনত দেখিলেও শুভ, আপুনি দিঠকত দেখিলেও শুভ বুলি শাস্ত্ৰত কোৱা হয়। সাপ দেখাৰ অৰ্থ হৈছে এই মাহত শিৱই আপোনাৰ জীৱনলৈ আশীৰ্বাদ প্ৰেৰণ কৰিছে। ইয়াৰ পৰা বুজি ল'ব আপুনি ঠিক পথতেই আছে আৰু ঐশ্বৰিক শক্তি আপোনাৰ পক্ষত আছে। গতিকে আপুনি যদি পুৱাতেই সৰ্প দেখা পায় বা আপুনি দিনটোৰ আৰম্ভণিতেই সৰ্প দেখা পায়, আপুনি দিনটোলৈ আপুনি ভয় কৰি থকাৰ কোনো প্ৰয়োজন নাই। আপুনি সহজভাৱে লৈ দিনটো আৰম্ভণি কৰক। আত্মবিশ্বাস আৰু ভক্তিৰে আপোনাৰ যিকোনো কামতে আপুনি সাফল্যতা লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আপুনি যদি পবিত্ৰ শাওণ মাহৰ সোমবাৰৰ দিনটোত সাপ দেখা পায় বিশেষকৈ, তেন্তে ভগৱান শিৱৰ আশীৰ্বাদ হিচাপে আপুনি প্ৰণাম কৰিব সেই সৰ্পক। এয়া স্বয়ং আপোনাক মহাদেৱেই দেখা দিব পাৰে। মহাদেৱৰ চিন হিচাপে আপুনি সেৱা কৰিব। ভগৱান শিৱ আপোনাৰ ওপৰত সন্তুষ্ট হ'লে আপোনাক যিকোনো প্ৰকাৰেই সংকেত বহন কৰিব পাৰে। আপোনাক এনেধৰণে সংকেত বহন কৰি আপোনাক ভাল খবৰৰ আগতীয়াকৈ জাননী দিব পাৰে। গতিকে আপুনি অৱহেলা নকৰিব, মাৰধৰ কৰিবলৈ চেষ্টা নকৰিব। বিশেষকৈ পবিত্ৰ শাওণ মাহৰ সোমবাৰৰ দিনটোত যদি আপুনি পবিত্ৰ শাওণ মাহৰ সোমবাৰৰ দিনটোত ৰাস্তা বা বাটেৰে গৈ থকাৰ সময়তে যদি সাপ দেখা পায় তেন্তে ইয়াৰ ফলত আপোনাৰ ওপৰত স্বয়ং লক্ষ্মী দেৱীৰ কৃপাও পৰিব। স্বয়ং লক্ষ্মী দেৱী আৰু মহাদেৱৰ কৃপা লাভ কৰি আপুনি আৰ্থিক উন্নতি কৰাটো একেবাৰে নিশ্চিত। আপোনাৰ চাকৰিত পদোন্নতি আৰু ঘৰখনত টকা পইচাৰ সোঁত বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে। পবিত্ৰ শাওণ মাহত যদি আপুনি ঘৰৰ আশে পাশে বা চাৰিওফালে আপুনি যদি ক'লা সাপ দেখা পায় তেন্তে ইয়াকো শুভ বুলি কোৱা হয়। আৰু শাওণ মাহৰ সোমবাৰে যদি শিৱ মন্দিৰৰ আশে পাশে আপুনি সাপ দেখা পায় তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ ওপৰত শিৱ ভগৱানৰ অসীম কৃপাদৃষ্টি পৰাৰ এয়া সংকেত বহন কৰিছে আপোনাক। প্ৰিয় দৰ্শক, শাস্ত্ৰত বিশ্বাস অনুসৰি কোৱা হৈছে যে শাওণ মাহত যদি আপুনি বগা সাপ দেখা পায় তেন্তে ইয়াৰ ফলত হঠাৎ আপোনাৰ আৰ্থিক লাভ হোৱাৰ এয়া শুভ লক্ষণ বুলি গণ্য কৰা হৈছে। যদি আপুনি মন্দিৰত বা শিৱলিংগত আপুনি সাপ মেৰ খাই থকা দেখা পায় তেন্তে আপোনাৰ জীৱনত খুবেই গুৰুত্বপূৰ্ণ ব্যক্তিক আপুনি লগ পোৱাৰ এয়া শুভ লক্ষণ হিচাপে আপোনাক সংকেত বহন কৰে বুলি শাস্ত্ৰৰ অনুযায়ী উল্লেখ কৰা হৈছে। যাৰ ফলত আপোনাৰ ভৱিষ্যত খুবেই সুৰক্ষিত হ'ব আৰু ভাল হ'ব, এয়া আপোনাক সংকেত বহন কৰে মহাদেৱে। যদিহে আপুনি এই শাওণ মাহত ক'ৰবাত গৈ থকাৰ অৱস্থাত বা যিকোনো প্ৰকাৰে মৰা সৰ্প দেখা পায় সাপ, তেন্তে আপুনি ভগৱান শিৱক হাতযোৰ কৰি প্ৰাৰ্থনা কৰাটো খুবেই জৰুৰী। আপুনি প্ৰাৰ্থনা কৰিব যাতে আপোনাৰ আগন্তুক জীৱনত বিপদ, বেমাৰ, ব্যাধি সকলো সমস্যা যাতে দূৰ হৈ সকলো ইচ্ছা পূৰ্ণ হয়, তাৰ বাবে আপুনি প্ৰাৰ্থনা কৰাটো খুবেই উচিত। প্ৰিয় দৰ্শক, লগতে যদি আপুনি জুৰীয়া সাপ দেখা পায় এই মাহত, জুৰীয়া সাপে নচা দেখা পায় তেন্তে আৰু অধিক শুভ বুলি শাস্ত্ৰত মনা হৈছে। জুৰীয়া সাপে এই মাহত আপোনাৰ সন্মুখত যদি নচা দেখা পায় তেন্তে খুবেই মংগল আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে। এই পবিত্ৰ শাওণ মাহত এনেকৈ সাপ দেখাটো খুবেই শুভ বুলি কোৱা হৈছে শাস্ত্ৰত।
গতিকে আপোনাৰ ঘৰৰ আশে-পাশে আপুনি সপোনত নাইবা ঘৰৰ ভিতৰত যদি নাইবা আপোনাৰ ৰাস্তাই পদূলিয়ে যদি আপুনি সাপ দেখা পায় তেন্তে আপুনি কি সংকেত লাভ কৰিব এই মাহত আপুনি সুন্দৰভাৱে নিশ্চয় জানি ল'ব পাৰিলে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো জানিবলৈ সহায় কৰক যাতে এই মাহত সাপ দেখিলে তেওঁলোকে এনে শুভ সংকেত লাভ কৰে, যাতে তেওঁলোকেও মাৰধৰ নকৰে এই পবিত্ৰ শাওণ মাহত। গতিকে আপোনালোকৰো ইচ্ছাসমূহ মনৰ পূৰ্ণ হওক, মংগল হওক তাৰেই কামনা কৰিছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই কামনাৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।